নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন আসম্বিতে পদত্যাগ কৰিছিল উপৰাষ্ট্ৰপতি জগদীশ ধনখৰে কি কাৰণত পদত্যাগ কৰিছিল তেওঁ নিজৰ শাৰীৰিক অসুস্থতাৰ কথা কৈছিল যদিও বা গোটেই কথাখিনি এতিয়াও আচলতে বহুতো প্ৰশ্ন থাকি গ'ল যিয়ে নহওক এতিয়া উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন আসম্বিতে পদত্যাগ কৰিছিল উপৰাষ্ট্ৰপতিগৰাকীয়ে আৰু প্ৰাঞ্জল হাজৰিকা আছে আমাৰ সৈতে সংযুক্ত হৈ তেওঁ আমাক আৰু অধিক জনাব প্ৰাঞ্জল যেহেতু এতিয়া পদত্যাগ কৰিছিলে জগদীপ ধনখৰে নতুনকৈ নিৰ্বাচনৰ দিনো ঘোষণা কৰা হৈছে 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি নিৰ্বাচন সবিশেষ জানি আপৰি সবিশেষ জনাব বিচাৰিছো যেহেতু এটো এটা পৰীক্ষা নিৰ্বাচন 9 ছেপ্টেম্বৰত হ'ব বুলি আপুনি ইতিমধ্যে সতৰি কৰিছে পৰীক্ষা নিৰ্বাচন বুলি ক'লে আমি পোনপটীয়াকৈ ৰাইজে উপৰাষ্ট্ৰপতিক নিৰ্বাচন নকৰো ইয়াত লোকসভা আৰু ৰাজ্যসভাৰ যিসকল সাংসদ আছে তেওঁলোকে উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নিয়মমতে বিৰোধী ফালৰ পৰা এজন আৰু শাসকীয় পক্ষৰ ফালৰ পৰা এজন প্ৰাৰ্থী আগবঢ়াব লাগে অৱশ্যে তেওঁলোকে বিৰোধী আগবঢ়াবনে আগ নবঢ়ায় সেইটো থিৰাং হোৱা নাই বা শাসকীয় পক্ষই কাক প্ৰাৰ্থী হিচাপে আগবঢ়াব সেইটো থিৰাং হোৱা নাই কিন্তু আপুনি ইতিমধ্যে কৈছে যে 21 জুলাইত জগদীপ ধনখৰে আসম্বিতে পদত্যাগ কৰিছিল তেওঁৰ স্বাস্থ্যজনিত কাৰণৰ কথা সদৰি কৰিছিল সেইদিনাখনৰ পৰাই সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল আৰু তাৰ ঠিক সেই আৰম্ভণিৰ দিনাখনেই হঠাৎ সন্ধিয়াৰ ভাগলৈকে জগদীপ ধনখৰে সেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰি আৰু যেহেতু নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগে সেয়েহে নিৰ্বাচন আয়োগে এই তৎপৰতা অৱলম্বন কৰিছে আৰু আপুনি কোৱাৰ ধৰণে 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নিয়মটো ইতিমধ্যে কৈ দিছোঁ যে বিৰোধীৰ প্ৰাৰ্থী থাকিব লাগে শাসকীয় পক্ষৰ প্ৰাৰ্থী থাকিব লাগে অৱশ্যে বিৰোধীয়ে প্ৰাৰ্থী দিয়ে নে নিদিয়ে স্পষ্ট হোৱা নাই কিন্তু ই এটা পৰোক্ষ নিৰ্বাচন সেয়েহে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে নিৰ্বাচন কৰিব উপৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ প্ৰাঞ্জল শিৱসাগৰ জিলাত পানীৰ অভাৱত চন পৰি ৰৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি 1700 পৰা 2000 বিঘা কৃষিভূমিত খেতি কৰিব নোৱাৰাৰ তথ্য প্ৰকাশ কৰিছে জিলা কৃষি বিষয়া কাৰ্যালয় শিৱসাগৰ আৰু ডিমৌ সমষ্টিত এতিয়াও বিকল হৈ আছে 9খন জলসিঞ্চন আঁচনি মাচুল পৰিশোধ নকৰাৰ বাবে এপিডিচিএলে বিদ্যুৎ যোগান বন্ধ কৰি দিয়াত 51টা পানী যোগান প্লাণ্ট আৰু পইণ্ট হৈ আছে বন্ধ নিউজ 18ক এই তথ্য সদৰি কৰিছে শিৱসাগৰ জলসিঞ্চন বিভাগে আমি শিৱসাগৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি শিৱসাগৰ জিলাত প্ৰায় 65,000 হেক্টৰ ভূমিত ধান খেতি কৰাৰ বাবে মাটি চহোৱা হয় বা ৰোৱা তোলাৰ কাম কৰা হয় কিন্তু এইবাৰ 1700 হেক্টৰো অধিক ভূমিত এইবাৰ খেতি কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ মূল কাৰণ হ'ল পানীৰ অভাৱ আৰু পানীৰ যোগানৰ বাবে জলসিঞ্চন বিভাগে কেতবোৰ আঁচনি ৰূপায়ণ কৰিছে যদিও সেই আঁচনিসমূহ পৰ্যাপ্ত নহয় শিৱসাগৰ জিলাত বৰ্তমানেও বহুকেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে যাৰ বাবে খেতিয়কে সময়মতে পানী লাভ কৰিব পৰা নাই বৰষুণৰ অভাৱত আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাৰ বাবে বৰ্তমান এনে অৱস্থা হৈছে জলসিঞ্চন বিভাগৰ বহু আঁচনি বিকল হৈ আছে যাৰ বাবে কেইবাটাও সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত আচলতে প্ৰকৃত তথ্যটো জানিবলৈ আজি আমি শিৱসাগৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু মোৰ কাষত আছে সহকাৰী কাৰ্যবাহী অভিযন্তা জলসিঞ্চন বিভাগৰ আপোনাৰ পৰাই জানিব বিচাৰিম শিৱসাগৰ জিলাত মুঠতে বৰ্তমান কিমান হেক্টৰ ভূমিত পানী দিব পৰাকৈ আঁচনি কাৰ্যক্ৰম আছে হয় এইটো শিৱসাগৰ ডিমৌ ডিভিজন আমি দুটা এলএচিৰ আমি ডাটা দিব পাৰিম এটা হল শিৱসাগৰ এলএচি আৰু এটা ডিমৌ এলএচি টোটেল শিৱসাগৰ ডিমৌ এলএচি মিলি আমাৰ এৰাউণ্ড 560 হেক্টৰ মাটিত পানী দিয়ে কিমানখন আঁচনি কাৰ্যক্ৰম হৈছে কিমান বেয়া হৈ আছে শিৱসাগৰত টোটেল স্কিম 12খন মান ফুল্লি ফাংচনেল হৈ আছে আৰু ডিমৌত 8-9খন হৈ আছে আৰু বাকি আপোনাৰ শিৱসাগৰত
আমাৰ PMKSY 50টা পইণ্ট আছে আৰু ডিমত 90টা পইণ্ট আছে। তো তাৰে 140টা পইণ্টছৰ ভিতৰত আমাৰ 51টা APDCL ডিছকানেক্ট কৰি দিছে, যিহেতু বেনিফিচিয়াৰীয়ে 1 বছৰ মানে বিল ফ্ৰীকে গভৰ্ণমেণ্টে দিছিলে, যে তেওঁলোকে 1 বছৰ বিল দিব নালাগে, যিহেতু আমাৰ স্কিমটো মানে পুৰা ফ্ৰীকে তেওঁলোকক দিয়া হৈছে। এতিয়া 51টা পইণ্ট ডিছকানেক্ট কৰি দিয়া হৈছে, যিহেতু মানে তেওঁলোকে 1 বছৰৰ পাছত বিল দিয়া নাই, তো সেইটো কাৰণে APDCL গোটেই পইণ্টকেইটা ডিছকানেক্ট কৰি দিছে। খেতি অবিহনে অসহায় কুৰুৱাৰ কৃষক। দৰং জিলাৰ বৃহৎ কৃষিপ্ৰধান গাঁও কুৰুৱাৰ পথাৰতো এতিয়া নাই খেতি। পানীৰ অভাৱত হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ এতিয়া হৈ পৰিছে চৰণীয়া পথাৰ। কুৰুৱাৰ কৃষকে পোৱা নাই কোনো চৰকাৰী সা সুবিধা। তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, এফালে বান্দৰ বনৰীয়া মহৰ উপদ্ৰৱ, আনফালে পানীৰ অভাৱত উকলিল কঠীয়া সিঁচাৰ সময়। কুৰুৱা তামোলবাৰী জলসিঞ্চন প্ৰকল্পই আজিও সামৰি নললে কুৰুৱা বাজনা পথাৰৰ কৃষিভূমি, যাৰ ফলত উদং পথাৰ চাই এতিয়া হুমুনিয়া কাঢ়িবলগীয়া হৈছে কৃষকে। শালি শস্যৰ আশা বাদ দি এতিয়া কৃষকসকলে ৰবি শস্যৰ বাবে আশাৰে বাট চাইছে চৰকাৰৰ মুখলৈ। পানীটো সেইটো পাইছে, সেইটো আপাৰগুৰত পাইছে, কিন্তু আপাৰগুৰৰ পৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা এইখিনি মানুহ কোনো আপাৰগুৰত ইৰিগেশ্যন প্ৰজেক্ট আছে, বাকী ইফালে নাপায় পানী, ইফালে পানীটো নাপায়। আৰু সা সুবিধা যিবিলাক চৰকাৰে দি আছে, এতিয়া বহুত সুবিধা দি আছে, এইবিলাক পাইছে নাই? সেইটো বৰ্তমান এতিয়ালৈকে পোৱা নাই। এতিয়া চৰকাৰৰ পৰা আমি বিনম্ৰ অনুৰোধ যে চৰকাৰে কি পদ্ধতি দিব পাৰে কুৰুৱা পথাৰখন যাতে ৰবি শস্য যাতে আকৌ এতিয়া যদি সংৰক্ষিত অঞ্চল হিচাপে যদি ধান কৰিব নোৱাৰিলেও ৰবি শস্যৰ কাৰণে যিহেতু বেহাৰ বা অন্য কাৰণে যদি চৰকাৰীভাৱে সা সুবিধা দিয়ে, তেতিয়াহ'লে কুৰুৱা ৰাইজ উপকৃত হ'ব। এইখিনিয়ে কথা, আৰু অন্য কথা নাই। আৰু এটা কথা হৈছে কি, পাম্পৰ ব্যৱস্থা হৈছে নাই হোৱা নহয়, যে উপকূলীয় অঞ্চলত খেতি কৰিছে বৰ্তমানলৈকে, যে পানী কিমান দিনলৈকে দিয়ে নাজানো, যিখিনি পানী দিছে সেইখিনি কিন্তু খেতি কৰিছে। আমাৰ ভাটি আৰু পশ্চিম কুৰুৱাত এঘৰেও মানে একঠা মাটিও ৰুব পৰা নাই বৰ্তমানলৈকে। 17 আগষ্টৰ পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম। 50 লাখ ভকতক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষ। নামঘৰলৈ অহা ভকত বৈষ্ণৱে যাতে সমস্যাৰ সন্মুখীন নহয়, সেইলৈ কৰা হৈছে এই ব্যৱস্থা। পবিত্ৰ ভাদ মাহ উপলক্ষে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম অনুষ্ঠিত হয়। আৰু তাৰ উপৰিও যিহেতু প্ৰতিদিনেই ঢেকীয়াখোৱা বৰনামঘৰত খোলতাল দবাশংখৰ ধ্বনিত হৈ থাকে, আৰু গুৰুজনাই জ্বলাই যোৱা যি অক্ষয় বন্তি, সেই বন্তিৰ পৰা বিশেষতঃ পবিত্ৰ ভাদ মাহত প্ৰতিটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে দেশৰ লগতে ৰাজ্যৰ লগতে বিশ্ববাসীলৈ ইয়াৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হয়। মই পোনপটীয়াকৈ যিহেতু নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা প্ৰস্তুতি, এইবাৰ কিমান ভকত বৈষ্ণৱ সমাগম ঘটিব, ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষাৰ কাৰণে কেনে ব্যৱস্থা লোৱা হৈছে, গোটেই কথাখিনি জানিব বিচাৰিব আপোনাৰ জৰিয়তে। জৰিয়তে সৰু অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে আমি মহাপুৰুষজনা অক্ষয় বন্তিৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হ'ল। আমাৰ পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে 4 প্ৰসঙীয়া মাহজোৰা পালনাম ইয়াত ঢেকীয়াখোৱা বৰনামঘৰত প্ৰভুৰ চৰণত সেৱা নিবেদন কৰি অনুষ্ঠিত হ'ব। সেয়া আমাৰ 17 আগষ্ট সন্ধ্যা 8 বজাত পালনাম আৰম্ভ হ'ব, আৰু 17 ছেপ্টেম্বৰ ৰাতি এখন মহাপুৰুষীয়া ভাওনাৰে আমাৰ উক্ত কাৰ্যসূচী সামৰি পৰিব। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এইভাগ অনুষ্ঠান পূৰ্বতো অভিলেখ সংখ্যক ভক্ত সমাগম ইয়াত হৈছিলে। এইবাৰ আমি ভাবিছোঁ যে আমাৰ 50 লক্ষাধিক ভকত ইয়াত সমাগম হ'ব। সেয়েহে আমাৰ পৰিচালনা সমিতিয়ে আমাৰ নামঘৰৰ বাহিৰৰ যিসমূহ সংলগ্ন ঘৰ, ৰাস্তা, খোৱা পানী, বিদ্যুৎ, গাড়ী ৰখা পথাৰ সকলো আমি সুবিধা কৰি ৰাইজৰ কাৰণে সজাই পৰাই তোলা হৈছে। আৰু পালনাম আৰম্ভ হোৱাৰ লগে লগে আমাৰ সংবাদ মাধ্যম, স্বাস্থ্যকৰ্মী, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, বিভিন্ন আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বা এই অঞ্চলৰ আমাৰ ৰাইজ সকলো থাকিব, যাতে ইয়ালৈ অহা ৰাইজে কোনো কাৰণে যাতে সুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব। কলিয়াবৰা আৰক্ষীৰ এনকাউণ্টাৰ, গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা গৰু চোৰৰ বাহনৰ খুন্দাত আহত 3 আৰক্ষী, আহত ASI জয়ন্ত বৰা আৰু জোৱান পবিত্ৰ ভূঞা আৰু হাবিলদাৰ জগদীশ বৰুৱা। আহত 3 আৰক্ষীক ভৰ্তি কৰা হৈছে হাস্পাতালত। আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে এটা গৰু চোৰক। ধৃত গৰু চোৰটো চামগুৰিৰ মমতাজ আলী। ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন 2টা গৰু চোৰ। আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল গৰু চোৰৰ দলটোৱে। পলায়নৰ চেষ্টা কৰা গৰু চোৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে।
কৰে দুই যায় গুলি ফুটাই আৰক্ষীয়ে এটা গৰু চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জব্দ কৰিছে গৰু চুৰে ব্যৱহাৰ কৰা বাহনখন AS01 AR 5730 নম্বৰৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে 4টাকৈ চোৰাং গৰু মই নাইট মিটিঙত আছিলোঁ মোৰ ফেডলাইন নম্বৰটিৰ লগত লৈ আমাৰ কলিয়াবৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ মানুহৰ ঘৰ চোৰ হৈ আছে এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে গাড়ীখনত সন্দেহ হ'ল চাইছোঁ গাড়ীখন নাৰাখে আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে এনেকুৱা স্পীড চলাইছে তাৰপিছত আমি পৰা নাই তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী ইমান নম্বৰ গাড়ী এটা গৈ আছে আপোনালোকে আগতক আমি পিছে গৈ আছোঁ তাৰপিছত ই নাই নাৰাখে তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে ই কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ মই বুকুত দুখ পাইছোঁ হাতত দুখ পাইছোঁ আৰু মোৰ লগতে মোৰ ষ্টাফ বেডলাইনৰ দুইজনে দুখ পাইছে আৰু তেওঁলোকে উপায় নাপায় তেওঁলোকে গুলি কৰিছে গুলি কৰিও তেওঁক ৰাখিব পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ ড্ৰাইভাৰক কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা আৰু গাড়ীখন তাৰ কৰায়ত্ব কৰি তাক হস্পিটেললৈ লৈ আহিছোঁ লগতে মই নিজেও আহিছোঁ 3:15-20 এনেকুৱা টাইমত আৰু আমাৰ গাড়ীখন যেতিয়া পেট্ৰলিং মাৰি আছিলে তাৰপিছত ইফালৰ পৰা আহিছিলে আমাৰ গাড়ীখন একচুৱেলি কলিয়াবৰ তিনিআলিৰ পৰা তেতিয়া মানে এখন গাড়ী মানে ইফালৰ পৰা গৈছে আপোনাৰ ফ্ৰণ্ট যিখন আমি মানে কি কৈছোঁ হেৰি কৰা হৈছে জব্দ কৰা হৈছে সেই গাড়ীখন ইফালৰ পৰা যাওঁতে মানে অলপ আমাৰ ছাছপেক্ট হ'ল যে গাড়ীখন কিবা আছে তো তেতিয়া অলপ মানে আমাৰ গাড়ীখন যিহেতু শ্ল' আহি আছিলে বহুত শ্ল' আহি আছিলে তো তেতিয়া আমি দেখিলোঁ যে তাতে গৰু আছে তো লগে লগে আমাৰ গাড়ীখন ঘূৰাই পেলাই গাড়ীখন মানে ধৰিবৰ কাৰণে তাক পিছা কৰিলে তেতিয়া গাড়ীখনে লগে লগে স্পীডটো বঢ়াই দিলে মানে এতিয়া আৰু বেছি ছাছপেক্ট হৈ গ'ল যে গাড়ীখনত এনেকুৱা কিবা চোৰাং গৰুৱে আছে তাৰপিছত লগে লগে আমি যেতিয়া মিছাৰ আৰু মানে গাড়ীখন চিধা গুচি গ'ল ইফালে যাব খুজিছিলে প্ৰথমতে আপোনাৰ আমবাগান ছাইড হৈ গ'লহে চাগে তাত নগৈ গাড়ীখনে ইফালে গুচি গ'ল মিছা ছাইডত গুচি গ'ল তেতিয়া লগে লগে আমি আমাৰ মিছা আৰক্ষীকো খবৰ দিয়া হ'ল যে গাড়ীখন এনেকৈ গৈছে ধৰিব লাগে আমি অলৰেডি গৈ আছোঁ আপোনালোকে মানে ওলাই দিব ৰাস্তাত থাকি দিব সেনেকৈ ক'লোঁ তেতিয়া সিহঁতে ওলালে তাতে ৰাস্তাত তেতিয়া মিছা গৈ পাইছোঁ তেতিয়া যেতিয়া গাড়ীখন ৰখাবৰ কাৰণে হেৰি কৰিছে আমাৰ গাড়ীখনে আগত যে হেৰি কৰিছে তেতিয়া আমাৰ গাড়ীখনে সিহঁতে আকৌ ওলোটা মাৰি দিছে মানে গাড়ীখনে মাৰি পেলাই মানে খুন্দিয়াই দিওঁতে আমাৰ গাড়ীখন প্ৰায় হেৰি হৈ গ'ল মানে কণ্ট্ৰল নোহোৱাৰ নিচিনা হৈ গ'ল আৰু অলৰেডি মিছা আৰক্ষী তাতে আছিলে আমাৰ মানুহ ইঞ্জুৰি হৈছে আমাৰ এনে ইঞ্জুৰি হিচাপে 2জন হৈছে এজন অলপ কম মানে এনে 3জনো হৈছে কিন্তু 2জন বেছি হৈছে ASI জয়ন্ত বৰা আছিলে কালি নাইট পেট্ৰলিং গাইড তেখেতে আছিলে তেখেতে অলপ বেছিকৈ ইঞ্জুৰি হৈছে আৰু উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজি 4ৰ্থ দিনৰ বাবে চলিব উচ্ছেদ অভিযান আজি 10 বজাৰ প্ৰায় চলিছে উচ্ছেদ অভিযান বন বিভাগ তথা প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে 2 আৰু 3 নম্বৰ দয়ালপুৰ 3 নম্বৰ দলনি পথাৰ খেৰবাৰী 2 নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত আজি উচ্ছেদ অভিযান চলে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত 3 আগষ্টলৈকে চলিব উচ্ছেদৰ প্ৰথম 3 দিনত বিদ্যাপুৰ সোণাৰী বিল পিঠাঘাট দয়ালপুৰ দলনি পথাৰ খেৰণী আৰু আনন্দপুৰ অঞ্চলত চলিছে প্ৰশাসনৰ বুলডোজাৰ শতাধিক এক্সকেভেটৰেৰে চলালে উচ্ছেদ অভিযান ৰেংমা বনাঞ্চলত অবৈধভাৱে বসতি কৰা প্ৰায় 11,000 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য লৈছে চৰকাৰ প্ৰশাসনে উচ্ছেদস্থলীত বিভিন্ন জিলাৰ পৰা অহা 2 সহস্ৰাধিক আৰক্ষী নিৰাপত্তাৰক্ষীৰ লগতে 5 শতাধিক বন সুৰক্ষা কৰ্মীৰ সমৰ সজ্জাৰে মঙলবাৰৰ পৰা চলি আছে উচ্ছেদ অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা 12খনকৈ গাঁৱৰ 2648টা ঘৰ উচ্ছেদ কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে উচ্ছেদ অভিযানত গোলাঘাট মেৰাপানী শিৱসাগৰ তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সকেভেটৰ উল্লেখযোগ্য যে বছৰ বছৰ ধৰি সন্দেহজনক লোকে ৰেংমা বনাঞ্চলত বেদখল কৰি বসতি স্থাপন কৰি আহিছে
আমি কেইবাটাও দৃশ্য দেখুৱাইছোঁ এই অঞ্চলসমূহ ৰেংমা বনাঞ্চল এতিয়া উচ্ছেদ অভিযান চলি আছে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কৈছে যে উৰিয়াম ঘাটত এতিয়া গছপুলি ৰোপণ কৰা হ'ব কাৰণ উৰিয়াম ঘাটক লৈ যিহেতু বহু চৰ্চা চলি আছে যিবোৰ চৰ্চা এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি যে সেয়া একেবাৰে মিথ্যাচাৰ এটা মিছা চৰ্চা চলি আছে তাত আদানীয়ে উৰিয়াম ঘাটত মাটি ল'বলৈ নাহে দখল কৰিবলৈ নাহে গতিকে তাত এতিয়া আমি কালিৰে পৰা বা যেতিয়া এই উচ্ছেদ শেষ হ'ব তেতিয়াৰ পৰা আমি গছপুলি ৰোপণ কৰিম বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গতিকে উচ্ছেদ এতিয়া অভিযান চলি আছে আৰু অতিকৈ দেখিবলৈ পোৱা গৈছে যে অন্য ঠাইতকৈ প্ৰায় শান্তিপূৰ্ণভাৱে উচ্ছেদ চলিছে আৰু এই ক্ষেত্ৰত যিহেতু যিসকল খিলঞ্জীয়া লোক আছে বা খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকেও যথেষ্ট সহায় সহযোগিতা বা তেওঁলোকে গোটেই কথাখিনিত সঁহাৰি জনোৱা আমি পূৰ্বতে দেখিবলৈ পাইছিলোঁ তেওঁলোকেও সঁহাৰি জনাইছিলে কাৰণ এইখিনি অবৈধভাৱে তেওঁলোকে তাত দখল কৰি আছিলে বনাঞ্চল আছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা গৈ তাত দখল কৰিছিলে তেওঁলোকে কৈছে যে 20 বছৰ ধৰি তেওঁলোকে ইয়াতে আছে কিন্তু তেওঁলোক যেহেতু ঢিং কামপুৰৰ পৰা গৈ তাত বসতি স্থাপন কৰিছিলে গতিকে এইসমূহ স্থান ইতিমধ্যে উচ্ছেদ চলাই থকা হৈছে অৰুণোদয় হিতাধিকাৰীলৈ চৰকাৰৰ বাম্পাৰ অফাৰ অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছত লাভ কৰিব ৰেহাই অৰুণোদয় হিতাধিকাৰীলৈ LPG 250 টকা ৰাজ সাহায্য ৰন্ধন গেছ ক্ৰয় কৰাৰ পিছত 250 টকা লাভ কৰিব ৰন্ধন গেছ ক্ৰয় নকৰিলে নাপায় 250 টকা 17 ছেপ্টেম্বৰত মুকলি হ'ব অৰুণোদয় তৃতীয় প্ৰধানমন্ত্ৰী জন্মদিনৰ দিনাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি তৃতীয় অৰ্থাৎ 3.0 পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়ালে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে এতিয়াৰ পৰা গ্যাস কিনিলে যদি গ্যাস নিকিনে 250 টো না যায় যদি গ্যাস কিনে তেতিয়াহলে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গ্যাসৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গ্যাস লৈছে গ্যাস কানেকশ্যন নম্বৰটো লাগিব তেতিয়াহে IOC লগত আমি টাই আপ কৰিব পাৰিম যদি গ্যাস নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গ্যাস কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা লব লাগিব তাৰ কাৰণে দ্বিতীয় পপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনিয়াকৈ যদি IOC লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহলে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গ্যাস কিনাৰ লগে লগে IOC এ গম পাব IOC এ ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব আৰু 29 আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব অমিত শাহে NDA পঞ্চায়ত অভিৱৰ্তনতো অংশগ্ৰহণ কৰিব অমিত শাহে অনুষ্ঠানত উপস্থিত থাকিব অগপ বিজেপিৰ পঞ্চায়ত সদস্যসকল অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি উলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিলে তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছো মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব মই যোৱা দিনাখন মাটি লৈ যাম আপোনালোকক ইনগ্ৰেচনৰ আগতে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন
আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন NDA বিজেপি নহয় AGP আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন NDAৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকে নিৰ্মাণ হৈছে পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছো আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী এই সমবায় সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছো যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল ৰাতিপুৱা এটা আমি এভিকশন কৰিবলগীয়া হৈছে আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছো যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালী মাটি পৰি নাথাকে যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত মুকলি কৰিব সেকেন্ড বায়ো ৰিফাইনাৰী নুমলীগড়ত বিশাল জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে নুমলীগড়ৰ পৰা দৰঙলৈ আহিব প্ৰধানমন্ত্ৰী মোদী দৰঙত 3টা প্ৰকল্প মুকলি কৰা হ'ব শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে দৰঙত গুৱাহাটী ৰিং ৰোডৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে কুৰুৱা নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে মঙলদৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব মেডিকেল কলেজ দৰঙৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব মোদীয়ে 8 ছেপ্টেম্বৰত আৰম্ভ হ'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উপলক্ষে পোৰ্টেল মুকলি জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে পোৰ্টেল অনুষ্ঠানত ভাগ লোৱাৰ বাবে পোৰ্টেলত কৰিব পাৰে আবেদন অনুষ্ঠানত 1000 শিল্পীয়ে পৰিবেশন কৰিব গীত আমি এটা প্ল্যান লৈছো যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল অলপ ৰিসাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিল অমুকৰ ঘৰত আছিল অমুকৰ ঘৰত ভাত খাইছিল অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিল অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিল বা নাওবৈছাত আছিল নাওবৈছাত ইলেকশ্যন খেলুতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিল এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিল তাৰ ভিতৰত এখন খুচি বনাব 50 জনকৈ কাৰণ বহুত মানুহ আনিব নোৱাৰি এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব ৰাজ্যৰ লগত আলাপ আলোচনা কৰি ডিসি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম এইটো হল নাম্বাৰ 1 তাৰ উপৰিও বাকি আমি অতিথি সকলক মাতিম মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম
সেইটো হ'ল যিসকলে অনুষ্ঠানটো চাব খোজে কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে সো যিসকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব যদি যিমানে কয় মই যদি দেখো 10,000 কৈছে 10,000ক পঠিয়াম 20,000 কৈছে 20,000ক পঠিয়াম গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব 20 আগষ্টৰ পিছত আমাক কলেও আমি হয়তো সুবিধা দিব নোৱাৰিম হেকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে হেকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি খালি আমাক জনাব লাগে নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশন বা আমাৰ নৰ্মেল ইনভিটেশন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে বিমানবন্দৰৰ সন্মুখত ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে বিমানবন্দৰৰ ওচৰত ইউনিভাৰ্সেল ষ্টুডিও নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আমি গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানিক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে লব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানি এই মাটিটো কিনি লব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানিয়ে কিনি লব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানি কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি তিনটা স্পেসিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনসাৰ্ট ইকোনমি হ'ব পাৰে কনসাৰ্ট ইকোনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশন সেন্টাৰ কৰিব খুজিছে আৰু মইনে শব্দটো কৈছো বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইউনিভাৰ্সেল ষ্টুডিওৰ দৰে আমি এটা এন্টাৰটেইনমেন্ট জোন কৰিব খুজিছো যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্নমেন্ট প্ৰজেক্ট আৰু 6 আগষ্টত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনি প্ৰপত্ৰ অক্টোবৰৰ পৰা নিযুত মইনাৰ হিতাধিকাৰীয়ে পাব ধন এবাৰ তেজপুৰ অসম বিশ্ববিদ্যালয় শিক্ষাৰ্থীয়ে পাব সুবিধা প্ৰাদেশিকৃত কলেজৰ সেল্ফ ফাইনেন্সিং স্কিমৰ ছাত্ৰীয়ে লাভ কৰিব সুবিধা পূৰ্বতকৈ এবাৰ বৃদ্ধি হ'ব মহাবিদ্যালয়ৰ সংখ্যা নিযুত মইনা আঁচনি আমাৰ অসম চৰকাৰে যিমানবোৰ আঁচনি আজিলৈকে হাতত লৈছে তাৰ ভিতৰত এটা প্ৰভাৱী আঁচনি আৰু খুব ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা এই নিযুত মইনা আঁচনিটোৰ কাৰণে বহুত ছোৱালী যে শিক্ষাৰ পৰা ড্ৰপ আউট কৰিব লাগি আছিল আৰ্থিক অৱস্থাৰ কাৰণে বা আগতে বিয়া হোৱাৰ কথা আছিল দেউতাক মাকে বিয়া দি দিছিল এই নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা আৰ্লি ম্যাৰেজ এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ সেকেন্ডাৰীত 1000 টকা আমি দিওঁ ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ
আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2,500 টকা দিওঁ আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল সেইটো হ'ল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলোঁ এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ অৰ্থাৎ এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকিত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব 8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত মুকলি কৰিব সেকেন্ড বায়ো ৰিফাইনাৰী নুমলীগড়ত বিশাল জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে নুমলীগড়ৰ পৰা দৰঙলৈ আহিব প্ৰধানমন্ত্ৰী মোদী দৰঙত 3টা প্ৰকল্প মুকলি কৰা হ'ব শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে দৰঙত গুৱাহাটী ৰিং ৰোডৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে কুৰুৱা নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে মঙলদৈত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব মেডিকেল কলেজ দৰঙৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব মোদীয়ে 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে নুমলীগড় শোধানাগাৰত আমি এটা বায়ো ৰিফাইনাৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি বাহৰ পৰা 2G ইথানল হয় 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ নৰাৰ পৰা বা বাহৰ পৰা ইথানল বনালে হি হ'ল 2G সেকেন্ড জেনাৰেশন তো ভাৰতত দ্বিতীয় সেকেন্ড জেনাৰেশন পানীপথত IOCয়ে ফাৰ্স্ট 2G বায়ো ৰিফাইনাৰী কৰিছিলে এই বায়ো ৰিফাইনাৰীটো সেকেন্ড বায়ো ৰিফাইনাৰী হ'ব এই সেকেন্ড বায়ো ৰিফাইনাৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব দৰঙত তেখেতে 3টা কাম কৰিব মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব গুৱাহাটী ৰিং ৰোড যিটো 7,000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পুনে কুৰুৱালৈকে যাব বেজেৰা গৈ নাপাব বেজেৰা গৈ পোৱাৰ আগতে বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব কুৰুৱাৰ পৰা নাৰেংগী যাব নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশন কৰিছিলোঁ কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই হি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব ইতিমধ্যে কন্ট্ৰেক্ট আদিও দিয়া হ'ল দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগী দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়ো ৰিফাইনাৰী
আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ হৈছে USTM 2 বছৰৰ পিছত USTMত উচ্ছেদ হোৱাৰ সম্ভাৱনা সংবাদ মেলত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে USTMত শীঘ্ৰে উচ্ছেদ হ'বলৈ ভগৱানক প্ৰাৰ্থনা মুখ্যমন্ত্ৰী USTMক শিক্ষাক ব্যৱসায় কৰাৰ অনুষ্ঠান আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে USTMৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে য'তে ত'তে সোমাই থাকিব খোজে যোৱাবাৰটো অকণমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰেণ্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নটিছত অলৰেডি কথাটো গুছি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গ'লে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় ইট ইজ জাষ্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মোৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ শেষ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হওক সমান হৈ যাওক যেনেকৈ হয় ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ মুখ্যমন্ত্ৰী বাক্যবান ৰাহুল গান্ধীক দেশ বিৰোধী আখ্যা মুখ্যমন্ত্ৰী People now realize that Rahul Gandhi is not anti-BJP, he is anti-India. So, when Prime Minister is conducting everything very, very gracefully, he is talking to various countries at equal terms. Rahul Gandhi is defaming our country. Initially, people thought that he is anti-BJP. Now, people realize he is not only anti-BJP, he is anti-India also. So, he is then exposed. গুৱাহাটী আদিংগিৰি সূৰ্য পাহাৰত চলিবলগীয়া উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কালাপানী অঞ্চলৰ লোক ফটাখিল খণ্ড বন বিভাগৰ অধীনত পৰে কটাবাৰী আৰু কালাপানী অঞ্চলৰ পৰা আদালতত 8খন আবেদন দাখিল কৰাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে উচ্ছেদ অভিযান কিয়নো আজিৰে পৰা উচ্ছেদ চলাৰ কথা আছিল আদিংগিৰি সূৰ্য পাহাৰত প্ৰশাসনৰ জাননীৰ পিছতে ঘৰ এৰি ইতিমধ্যে একাংশ বেদখলকাৰীয়ে তাৰ পৰা পলায়ন কৰিছে কিন্তু বৰ্তমানো আদিংগিৰিত বসতি স্থাপন কৰি আছে বহু বেদখলকাৰীয়ে 24 জুলাইৰ পৰা আৰম্ভ হৈছিল জাননী দিয়া প্ৰক্ৰিয়া এতিয়ালৈ 8 শতাধিক লোকক দিয়া হৈছে উচ্ছেদৰ জাননী সূৰ্য পাহাৰৰ উজ্জ্বল নগৰ আৰু কুদৰতপুৰত 64 ঘৰ লোকক দিছে উচ্ছেদৰ জাননী আৰু ইতিমধ্যে আমি কৈছো যে 8খন আবেদন পৰিছিল গতিকে এতিয়া উচ্ছেদ অভিযান তাত স্থগিত ৰখা হৈছে কিন্তু লখিমপুৰত আকৌ চলিব উচ্ছেদ অভিযান নাওবৈচাৰ ফুকন দলনি 114টা পৰিয়াললৈ প্ৰশাসনৰ জাননী 7 দিনৰ ভিতৰত স্থান ত্যাগ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ ফুকন দলনি 237 বিঘা ভিজিআৰ ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ ভিন্ন প্ৰান্ত চলি থকা উচ্ছেদৰ প্ৰভাৱ পৰিল মঙলদৈত 42টাকৈ পৰিয়ালে নিজৰ ঘৰ ভাঙি দখলমুক্ত কৰিলে মঙলদৈ ৰাজহ চক্ৰৰ মঙলদৈ গাঁৱৰ বেগা নদী পাৰৰ স্মশানৰ ভূমি চাপৰি বন্দিয়া চৰ অঞ্চলৰ পৰা অহা বংগমূলীয় মুছলমান লোকে স্মশানৰ ভূমি দখল কৰি থকা বুলি স্থানীয় ৰাইজে অভিযোগ দিছিল চক্ৰ বিষয়াৰ নিৰ্দেশত পৰিয়ালকেইটাই নিজে দখলমুক্ত কৰে বেগা নদী পাৰৰ স্মশানৰ ভূমি নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ ৰাজহ চক্ৰ অন্তৰ্গত মঙলদৈ গাঁৱত আৰু এইখন গাঁৱত প্ৰায় 42টাকৈ পৰিয়ালে বেদখল কৰিছিল এই চৰকাৰী ভূমি মঙলদৈ যি বেগা নদী এই বেগা নদীৰ সমীপত আচলতে একাংশ লোকে এই ভূমি বেদখল কৰিছিল আৰু বেদখল কৰাৰ পিছতে প্ৰায় 4 বছৰ আগতে বেদখল কৰি ঘৰ তেওঁলোকে বনাইছিলে কিন্তু যি সময়ত আচলতে বিভিন্ন স্থানত চৰকাৰী ভূমিসমূহ বেদখল হৈ আছে আৰু বেদখল হোৱাৰ সময়তে
ৰাইজ সজাগ হৈছিল আৰু ৰাইজ সজাগ হৈ চক্ৰ বিষয়াক এই সমগ্ৰ ঘটনাৰ কথা অৱগত কৰিছিল যিহেতু এই চৰকাৰী ভূমি আচলতে বেদখল কৰাৰ অভিযোগ চক্ৰ বিষয়াক দিছিল আৰু তাৰপিছতে চক্ৰ বিষয়াই সেই সমগ্ৰ পৰিৱেশ বুজ লৈছিল এই ধৰণে নিজে নিজে ঘৰসমূহ ভাঙি আচলতে উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি উচ্ছেদ অভিযান চলি আছে তাৰেই এক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে যাতে উচ্ছেদ কৰাৰ পূৰ্বে তেওঁলোকে নিজে এই ঘৰসমূহ ভাঙি এই স্থানৰ পৰা যাবৰ কাৰণে সাজু হৈছে আমি কথা পাতিম যিসকল লোক এই স্থানত আছিল কেতিয়াৰ পৰা আছিলে আৰু কিয় এই স্থান আহি পালে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মোৰ নাম ইছু পালি কেতিয়াৰ পৰা ইয়াতে আছে 4 বছৰ এইটো কেনেকৈ ইয়াতে আহি পালে আপোনালোকে কিন্তু চৰকাৰী মাটি বুলি চবে কৈ আছে চৰকাৰী মাটি ক'লে এতিয়া আৰু উপায় নাই এতিয়া যাৰ পৰা আমি মাটিটো লৈছোঁ মেডি মাটি বুলি কৈছে মেডি মাটি কোৱাৰ পাছত এতিয়া কাগজ পাতি ধৰক হোৱা নাই কাৰণে এতিয়া আমি পইচাও অলপ দিছোঁ দিয়াৰ পাছত এতিয়া নহয় এতিয়া পাওঁখনে আমাক ইয়াৰ পৰা ক'ত আছিলে আপোনালোকে আমি বাঘপুৰি 2 নং বাঘপুৰি বাঘপুৰি ইয়াতে আহিছিলোঁ আলহী ইয়াতে আমাৰ আলহী নাই আৰু এইখিনিতে দিয়া গম নাপাওঁ দাদা আছে এতিয়া আপোনালোকে দেখিছোঁ যে ঘৰ ভাঙি আছোঁ এতিয়া পাওঁখনে আমাক যাব দিছে সেইকাৰণে যাওঁ আৰু যিহেতু কাগজ পাতি একো নাই সেইকাৰণে যাওঁ আৰু ভাঙিব দিছে যাব ওলাইছোঁ আৰু নিজে নিজে ভাঙি আছোঁ আৰু এতিয়া আমি বাঘপুৰিত যাম আৰু নিশ্চয়কৈ এইসকল পৰিয়াল তেওঁলোকে আজি 4 বছৰ পূৰ্বে এই স্থানত আচলতে ঘৰ বনাইছিল কিন্তু আজি দেখিবলৈ পোৱা গৈছে নিজে বনোৱা ঘৰ এই ধৰণে এতিয়া ভাঙি তেওঁলোকে পুনৰ আগৰ স্থানলৈকে ঘূৰি যাবৰ কাৰণে সাজু হৈছে দেখিছোঁ যে এখন বৃহত্তৰ গাঁও মঙলদৈ গাঁও যি মঙলদৈ গাঁৱত আমাৰ যিসকল লোক আছে হঠাৎ একাংশ লোক আহি ইয়াতে মাটিসমূহ দখল কৰিছে তেওঁলোকে কৈছে যে কিনি লৈছে ইতিমধ্যে আপোনালোকে গমে পালে যে 4 বছৰ আগত তেওঁলোক আহি বহা বুলি ক'লে 4 বছৰ আগত অহা মানুহে যেতিয়ালৈ ইয়াতে নামজাৰি হোৱা নাই তেতিয়াহ'লে চিন্তা কৰক এই 42 ঘৰকৈ মানুহ ইয়াতে বহিছে তেওঁলোকে কি পৰ্যায়ত আছে ইয়াতে সেইটো তদন্ত হ'ব লাগে এওঁলোকে 6 ইচ্ছাৰে গৈছে আমি খুব ভাল পাইছোঁ বাকীখিনি যেনেকৈ বহি আছে তেওঁলোকেও ইয়াৰ পৰা যাতে উঠি যায় নহ'লে চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা দৰং ওদালগুৰি মাননীয় সাংসদ লগতে দৰং জিলাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এওঁলোক কি পৰ্যায়ত আছে বৰ্তমানলৈ এই স্থিতিটো মানে কিদৰে তেওঁলোকে এই স্থানত থাকিব সাহস কৰিছে কাৰ সাহসত তেওঁলোকে আছে সেইখিনি তদন্ত হ'ব লাগে যাতে ভৱিষ্যতেও এই জায়গাত যাতে আকৌ পুনৰাই বেদখল নহয় আমি সেইটো দৰং জিলা প্ৰশাসনক আহ্বান জনাইছোঁ নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ গোচৰত এটা দালালক গ্ৰেপ্তাৰ আৰক্ষীৰ নামত দালালি কৰা হামিদ আলীক গ্ৰেপ্তাৰ হামিদ আলীক দুৰ্ঘটনাৰ পিছত ফোন কৰিছিল নন্দিনীয়ে হামিদ আলীয়ে গোচৰ উঠাবলৈ হেঁচা দিছিল সামিউলৰ পৰিয়ালক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হামিদ আলীক দীৰ্ঘদিন ধৰি হামিদে দিছপুৰ যান বাহন আৰক্ষীৰ নামত কৰি আছিল দালালি আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক দুদিনীয়া জিম্মাত পাণবজাৰ থানাত নন্দিনীক মাৰাথন জেৰা চলোৱা হয় নন্দিনীৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল সামিউল হক নামৰ অভিযান্ত্ৰিক ছাত্ৰজনে সামিউল আৰু হামিদ দুয়ো সম্পৰ্কীয় ভাতৃ সামিউল আৰু হামিদ দুয়ো জেহেৰুল হকৰ ভাগিন গ্ৰেপ্তাৰৰ পিছতে হামিদ আলী কলা অধ্যায় ফাদিল পূৰ্বেও বহু গোচৰৰ দালালি কৰিছিল হামিদ আলীয়ে থানালৈ অহা দুৰ্ঘটনাৰ গোচৰত মীমাংসা কৰিছিল দালালি এমভিআই ৰিপৰ্টৰ নামত ভুক্তভোগীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ এটা এমভিআই ৰিপৰ্টৰ নামত 20ৰ পৰা 30,000 টকা সংগ্ৰহ দুৰ্ঘটনাগ্ৰস্ত বাহন কম দামত ক্ৰয় কৰি বিক্ৰী কৰে হামিদে দিছপুৰ থানাত বছৰ বছৰ ধৰি দালালি কৰিছিল হামিদে থানাত দালালি কৰি হাতীগাঁৱত আনকি ফ্লেটো ক্ৰয় কৰিছিল এবিচিৰ ষ্টেট বেংকত হামিদে কেইবাখনো গাড়ী ভাড়া দিয়াৰ তথ্য আৰু ইফালে দিছপুৰ থানাত উপস্থিত সামিউল হকৰ মোমাইক জেহেৰুল হক সামিউলৰ মোমাইকে জেহেৰুলক দিছপুৰ আৰক্ষীৰ সোধা পোছা জেহেৰুল হকে উত্থাপন কৰিছিল কেইবাটাও অভিযোগ হামিদ আলী
আৰু মাহবুবুল হকৰ বিৰুদ্ধেও আনিছিল অভিযোগ হামিদৰ ফোনত হোৱা কথা বাৰ্তাৰ ৰেকৰ্ডিং ভাইৰেল কৰিছিল মোমায়েকে গোচৰ মীমাংসা কৰিবলৈ হেঁচা দিয়াৰ অভিযোগত হামিদক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুলিচৰে কিবা এটা পোষ্টত আছে সেই ভাগিনে মানে চৰকাৰী বিষয়া মানে চৰকাৰী কাম নে বেচৰকাৰী চৰকাৰী হ'ব ইমানটো মই নাজানো ভাগিনাৰ কাম কৰে আৰু মই জানো আৰু থানাত আহিছিলোঁ মই সিহঁতো আহিছিল গাৰ্জেন সহ সিহঁত বহুকেইজন মানুহ আহিছিল সিহঁতৰ লগত ইয়াতে ভিতৰত কথা বতৰা হৈছিলে ইষ্টেমৰ মানুহ এজন আহিছিলে ইষ্টেমৰ মানুহজনক সিহঁতৰ গাৰ্জেনে মাতিছে নন্দিনী বৈশ্যৰ গাৰ্জেনে মাতিছে সিহঁতৰ লগত অলপ ৰিলেশ্যন আছে ইষ্টেমৰ মাতাৰ কাৰণে সিহঁত আহি মোৰ সিহঁতৰ লগত আলোচনা কৰি মোক ইষ্টেম পঠাই দিছে কিমান পইচা দিম বুলি আপোনাক কৈছিল নেকি মহবুবুলে পইচা আপোনাক দিম বুলি কৈছিল নেকি নহয় মেডিকেলৰ খৰচৰ কথা তেওঁ মিডলমেন হিচাপে হেৰি কৰিম বুলি কৈছে 5 লাখ টকা কিবা নাম ওলাইছে প্ৰথম 5 লাখ টকা দিম বুলি সেই কথা দিছিলে তাতে সিহঁতৰ আমাৰ মেডিকেলত সেইদিনা পৰিয়ালৰ লগতে পাতিছিলে মোৰ লগতে পাতিছিল তাতে আপোনাৰ লগতে পাতিছিল মোৰ লগত আছিল তিনিটা কিস্তিত হেৰি মেডিকেলৰ পে'মেণ্টটো ব্যৱস্থা কৰি দিম বুলি কৈছে কি মই সিহঁতৰ লগত কথা পাতি তিনিটা কিস্তিত মেডিকেলত পে'মেণ্টৰ ব্যৱস্থা কৰি দিম তোমালোকে আৰু পইচা ভৰিব নালাগে তাৰপিছত নিদিলে আপোনালোকক তাৰপিছত খবৰো লোৱা নাই হেৰি কৰা নাই আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সামিউলৰ মোমায়েক আৰু হামিদ আলীৰ অডিঅ' কল ৰেকৰ্ডিং এইটো নিউজত দিছিল নেকি আপোনালোকে আজি আছে নিউজ খবৰতে জিএমচি কে আছে জিএমচিত বিচাৰি গৈছে ন জিএমচি গৈছে আনতাৰ তাৰপিছত আহি খুঁজছি কি হ'ল আমি ঘটনাখিনি কৈছো সেই আৰু বেলেগ কোৱা নাই আকৌ কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল সেইখিনি তাত নিজে গৈছে ন মাতাটো নাছিলে আমি কল কৰা না সিহঁতে নিজে গৈছে ন সিহঁতে নিজে গম পাইছে নিউজত বজা আছে সেইকাৰণে মোলোকে কোনে ক'লে আকৌ নিউজত জিএমচি কে আছে গোটা হবা ঠিক আছে এই বেছি ইমান পপুলাৰ কৰিব নালাগিছিল বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব ন তাই মানে খৰচ পাতিখিনি দিয়াৰ কথা আছিল তাই যোৱাকালি কথা পাতিছিল আমাক তাৰ লগত যোগাযোগ কৰিছিল আলোচনা কৰি তাই দিয়াৰ কথা আছিল কৈছে মই খৰচ পাতিখিনি দিম দেই নিউজ চিউজ কৰিব নালাগে তাই নিজে কৈছিল আমি বোলে আমিতো এতিয়ালৈকে নিউজ কৰাই নাই আমি যিহেতু থানাত এটা হেৰি এফআইআৰ কপিও দিছো কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম মোৰো হেৰিৰ কথা আছেতো তাই নতুনকে একচনি হৈছে না হোৱাৰ কাৰণে তাইৰো আৰু কৈছে যিখিনি হয় মই দি দিম ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম মানে যি কৰা কৰ আৰু তাই আকৌ পাৰ্টি মেচেজ আহিব সেইকাৰণে নিউজত উঠি হ'ল সেইকাৰণে নিউজতটো বাজিলে যদি আপোনাৰ ফালে পজিটিভ নাহে তেতিয়া লাষ্টত কি হ'ব একোতো নহ'ব কোনো ফালে নহ'ব সেনেকুৱা হ'ব যাতে নালাগে সেইটোৱেতো তাৰমানে আমি পইচা নিউজত দিবই নালাগিছিল কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় এইটো নিউজ চিউজত দিলে আৰু এইবিলাক য'তে পাৰি যায় আৰু আমাৰো মাথা কাম নকৰে নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায় এইবিলাক অভিজ্ঞতা নাই নে আমাৰ মানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছো এই বাৰমামা যে গম পাওঁ আছিলে বাৰু বাৰমামাই মোৰ লগত কথা পাতি আছে মই চবখিনি হেৰি কৰিম বুলি কৈছে তাৰপিছত আকৌ নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু মইতো আপোনাক ক'লৈ দেখো যে যি কৰিলেও মনে মনে থাক মই চবখিনি মই কৰি দিম দুৰ্ঘটনাত মৃত্যু হোৱা সামিউল হকৰ মোমায়েকৰ বিস্ফোৰক মন্তব্য নন্দিনী কাশ্যপৰ ঘটনাত নাম সাঙুৰ খাইছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ গোচৰ উঠাই লোৱাৰ নামত ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে দিবলৈ বিচাৰিছিল 5 লাখ টকা সামিউলৰ মোমায়েকক কেছ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল মহবুবুল হকে বিশ্বজিৎ দাস নামৰ এজনে মেঘালয়লৈ লৈ গৈছিল মোমায়েকৰ উপস্থিতিত মহবুবুল হকে কল কৰিছিল নন্দিনী 5 লাখ টকা দিয়াৰ কথা কৈছিল মহবুবুল হকে তিনিটা কিস্তিত ধন আদায় দিয়াৰ কথা আছিল ইউএছটিএমৰ মালিকে কথা দি কথা নাৰাখিলে বুলি অভিযোগ সামিউলৰ মোমায়েকৰ
মই ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মই গুৰুত্ব দি আছোঁ মই আৰ্থিকভাৱে দুৰ্বল মই অ'ত পইচাৰ মাথা মাৰি আছোঁ তাৰপাছত কৈছে আমি মেডিকেল ছাপৰ্টটো ঘূৰাই দিম দেউতাকে কৈছে মেডিকেল ছাপৰ্ট তোমালোকক যিমান লাগে দিম আজিৰ পৰা তোমালোকে আৰু চিন্তা কৰিব নালাগে মই বোলো ঠিক আছে সেইটো দিলে মোৰ আপত্তি নাই এতিয়া খালি মোৰ পেচেণ্টটো সুস্থ হ'ব লাগে ছাপৰ্ট দিম বুলি ক'লে এইবাৰ কি ক'লে সি দিলে নেকি ইউএছটিএমৰ মালিক মহবুবুল হক কোনটা তাৰ আগততো তাক কৈয়ে আছিল নন্দিনী কাশ্যপে কৈ আছিল মোৰ বহুত ওপৰৰ মাল আছে তোমালোকেতো মোক একো কৰিব নোৱাৰা তাৰে আগততো কৈ আছিল সেইকাৰণে আমি সাহসো পোৱা নাছিলো আগবাঢ়িব আমিতো জানো আৰু কম দামী মানুহতো আইন কানুনৰ ইমান মূল্য নাই গতিকে আমিতো ইমান আগবাঢ়িব নোৱাৰিম সেইদিনা গম পালো নন্দিনী সঁচাকৈ ওপৰৰ মাল নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনাই গম পালো যে ইউএছটিএমৰ মালিকৰ কথা আহিল বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে গাৰ্জেনে ক'লা আৰু তেখেতসকলৰ এজন PA নে মেনেজাৰ মহবুবুল হকৰ PA নে কি নাজানো বিশ্বজিৎ নাম নেকি বিশ্বজিৎ নে কি নাম ৰাজীৱ কিবা নাম আছে সেনেকুৱা তেখেতে আহিছিল তাকে থানাত তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম ময়ো সেই ভাবি আমি মেঘালয় গুচি গ'লো কাৰণ মোৰ মানে পেচেণ্টৰ কাৰণে মোক টকা লাগে পইচা লাগে বাতৰি শেষ কৰাৰ পূৰ্বে চাই লওঁ আহক সংবাদ শিৰোনাম। Headlines